নমস্কাৰ তোমালোক সকলোকে লাৰ্ণআপ চেনেলটোৰে আদৰণি জনাইছোঁ তো তোমালোকে বহুতে সুধি আছিলা যে কটন ইউনিভাৰ্চিটিৰ মাষ্টাৰ্ছ এডমিশ্যন কেনেকৈ হয় এক্সামিনেশ্যনৰ বাবে আমি ৰেজিষ্ট্ৰেশ্যন কেতিয়া কৰিব লাগিব ক'ত কৰিব লাগিব বা এক্সামিনেশ্যনটো কেতিয়া হ'ব সেই গোটেইখিনি বস্তু আজিৰ ভিডিঅ'টোত মই ডিছকাছ কৰিম তো তোমালোকে নতুন আহিছা যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এইখিনি কৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো তোমালোকৰ যিটো এই বছৰ মাষ্টাৰ্ছৰ এক্সামিনেশ্যন হয় যাক কটন ইউনিভাৰ্চিটি পষ্ট গ্ৰেজুৱেট এণ্ট্ৰান্স টেষ্ট বুলি কোৱা হয় তো তাৰ অফিচিয়েল নটিফিকেশ্যনটো পাব্লিছ কৰা নাই যে এক্সামিনেশ্যনটো কেতিয়া হ'ব বা কি সাবজেক্টত হ'ব তো জাস্ট তোমালোকে এটা বেসিক্যালি আইডিয়া লোৱা যে তোমাৰ এক্সামিনেশ্যনটো জুনৰ লাষ্ট উইক বা জুলাইৰ ফাৰ্ষ্ট উইকতে হ'ব তাৰ ধৰা 15 ডেজৰ ভিতৰত তোমালোকৰ ৰিজাল্টটো দিব আৰু তেতিয়াই তোমাৰ এডমিশ্যনটো মানে কমপ্লিট হ'ব তো এতিয়া তোমালোকৰ কটন ইউনিভাৰ্চিটিৰ এটা অফিচিয়েল নটিফিকেশ্যনটো তোমালোকক দেখাম যিটো তোমাৰ কেইদিনমান আগতে পাব্লিছ কৰিছে তো তাতে কি বুজাব বিচাৰিছে আৰু তাতে আমি কি বস্তু আমাৰ ইম্পৰ্টেণ্ট হয় সেইখিনি বস্তু তোমালোকক এটা এটাকৈ মই ডেছক্ৰাইব কৰি দিম তো এতিয়া তোমালোকৰ স্ক্ৰীনত চোৱা তো এই নটিফিকেশ্যনটো তোমালোকৰ 8 মে 2026ত পাব্লিছ কৰা হৈছে আৰু ইয়াতে তোমালোকৰ লিখা আছে যে তোমালোকৰ আণ্ডাৰ মেনশ্যন যিখিনি তোমালোকৰ প্ৰগ্ৰেম হয় সেইখিনি তোমাৰ টেণ্টেটিভলি মানে দিয়া আছে যে জুলাই মান্থত তোমাৰ এডমিশ্যন হ'ব তো ইয়াতে টেণ্টেটিভলি মানে কিয় দিয়া আছে যে অকল এইকেইটা ডিপাৰ্টমেণ্টত যে এডমিশ্যন হ'ব সেইটো এতিয়ালৈকে কনফাৰ্মলি কোৱা নাই মানে ইয়াতে হয়তো ইনক্ৰিজো হ'ব পাৰে ডিপাৰ্টমেণ্টটো বা তোমাৰ কিবা বেলেগ ইয়াতে কিছুমান বস্তু এডো হ'ব পাৰে তো ইয়াতে প্ৰথমতে চোৱা যে কি ডিপাৰ্টমেণ্ট ইয়াতে দিয়া আছে আৰ্কিঅলজি কমাৰ্চ এনভাইৰনমেণ্টেল বায়'লজি এণ্ড ৱেলফেয়াৰ ছায়েন্স যেনে ইয়াতে মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজি ল লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্স আৰু ইয়াতে MCAটো দিয়া আছে তো অকল এইকেইটা ডিপাৰ্টমেণ্টে ইয়াতে মেনশ্যন আছে যে এইকেইটা ডিপাৰ্টমেণ্টতে এইবাৰ কটন ইউনিভাৰ্চিটি যিটো মাষ্টাৰ্ছৰ এডমিশ্যন হয় সেইটো হ'ব তো এতিয়া তোমালোকৰ বহুতৰ মনতে এইখিনি কুৱেশ্যনটো আহিছে যে তোমালোকৰ বাকী যিখিনি জেনেৰেল ছাবজেক্টসমূহ আছে যেনে তোমাৰ ফিজিক্স কেমেষ্ট্ৰি মেথছে হওক বা তোমাৰ হিষ্ট্ৰী জিঅ'গ্ৰাফী পল ছায়েন্সে হওক তো এইবোৰ ডিপাৰ্টমেণ্টত এইবছৰ এডমিশ্যন হ'বনে নাই বা এডমিশ্যন হ'লেও কেনেকৈ হ'ব তো তোমালোকে চোৱা যে তোমালোকে গম পোৱা যে যিসকলে মানে এইবছৰ 6 ছেমিষ্টাৰত পঢ়ি আছে তো তেওঁলোকে NEP বেটছৰ আণ্ডাৰত হয় তো NEP বেটছৰ আণ্ডাৰত মানে কি হয় তোমালোকৰ ডিগ্ৰীটো 4 ইয়াৰলৈকে হ'ব মানে 4 বছৰ ডিগ্ৰী হয় তো য'ত তোমালোকে হনাৰ্ছ ডিগ্ৰী পাবা বা হনাৰ্ছ উইথ ৰিচাৰ্চ ডিগ্ৰী পাবা তো সেইবাবে কটন ইউনিভাৰ্চিটিৰ বাকী ডিপাৰ্টমেণ্টখিনিত তোমালোকৰ এইবছৰৰ মাষ্টাৰ্ছৰ এডমিশ্যন নটিফিকেশ্যনটো পাব্লিছ কৰা নাই এতিয়ালৈকে এইকেইটা ডিপাৰ্টমেণ্ট যিকেইটা ইয়াতে লিখা আছে তো সেইকেইটা ডিপাৰ্টমেণ্টত তোমালোকৰ UG কৰ্ছসমূহ কটন ইউনিভাৰ্চিটিত প্ৰভাইড কৰা নহয় ইয়াতে অকল বায়'টেকনলজি ডিপাৰ্টমেণ্টটো আছে য'ত নেকি UG কৰ্ছো হয় কিন্তু ইয়াতে মলিকুলাৰ বায়'লজি এণ্ড বায়'টেকনলজিটো অলপমান কি হয় ছেপাৰেট হয় মানে মাষ্টাৰ্ছৰখিনি মানে UGৰ লগত কোনো লিংক নাই মানে সেইটোত তো সেইবাবে ইয়াতে লিখা আছে আৰু ইয়াতে মেক্সিমাম কৰ্চেছ তোমাৰ চেল্ফ ফাইনেন্সিং হয় তো তোমালোকে যিসকলে NEP বেটছৰ আছা তো তোমালোকে যিহেতু 6 ছেমিষ্টাৰৰ পিছত বহুতে নিজৰ কলেজখনৰ পৰা এক্সিট ল'ব লৈ কিনে বেলেগ কলেজত তোমাৰ 2 ইয়াৰ্ছ মাষ্টাৰ ডিগ্ৰী কৰিব বিচাৰে তো তেনেকুৱা ধৰণৰ এই ডিব্ৰুগড় ইউনিভাৰ্চিটিটো মানে কি নটিফিকেশ্যনটো অলৰেডি পাব্লিছ কৰিছে য'ত নেকি তাহাঁতৰ এণ্ট্ৰেন্স এক্সামিনেশ্যনৰ থ্ৰু দি 4th ইয়াৰত লেটাৰ এণ্ট্ৰি হ'ব আৰু 2 ইয়াৰ্ছ মাষ্টাৰ্ছ কৰ্চসমূহ আছে তো তাতেও এডমিশ্যন প্ৰভাইড কৰিব সেইখিনি কথা মই ডিব্ৰুগড় ইউনিভাৰ্চিটিটো মাষ্টাৰ্ছৰ ভিডিঅ' হয় তাতে মই অলৰেডি ডিছকাছ কৰিছোঁ তো তোমালোকে যদি সেইটো ভিডিঅ' চোৱা নাই তো তোমালোকে এবাৰ গৈ কিনে সেইটো ভিডিঅ' চাই ল'বা মই ভিডিঅ'টোৰ লিংকটো মই ডেছক্ৰিপশ্যনত মই প্ৰভাইড কৰি দিম তো এতিয়া কটন ইউনিভাৰ্চিটিত কেনেকৈ এডমিশ্যন হ'ব তো এতিয়ালৈকে কোনো কনফাৰ্মেশ্যনটো যিহেতু অহা নাই যেতিয়া কনফাৰ্মেশ্যনটো আহিব তেতিয়া মই নতুন ভিডিঅ' লৈ কিনে তোমালোকৰ মাজলৈ আহিম তো মষ্ট প্ৰবেবলি এটা হাই চান্সেছ আছে যে এইবছৰ যিসকল NEP 3rd ইয়াৰত কমপ্লিট কৰিছা তো তোমালোকৰ এটা লেটাৰ এণ্ট্ৰি ছিষ্টেম এটা হ'ব তো লেটাৰ এণ্ট্ৰিটোৰ বাবে তোমালোকৰ এক্সামিনেশ্যন দিব লাগিব নে কি তোমালোকৰ অকল CGPA বেচিছত তোমাৰ এডমিশ্যন ল'ব সেইখিনি কথা যেতিয়া অফিচিয়েলি পাব্লিছ হ'ব তো তেতিয়া মই তোমালোকক ডেছক্ৰাইব কৰি দিম তো তাৰ বাবে তোমালোকে কটন ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইট হয় তাতেও তোমালোকে চেক কৰি থাকিব পাৰিবা তো অফিচিয়েল ৱেবছাইটটো তোমালোকে এনেকুৱা হয় ইয়াতে স্ক্ৰীনত দেখা পাইছা তাতে তোমালোকৰ গোটেই এডমিশ্যন ৰিগাৰ্ডিং যিখিনি ইনফৰমেশ্যন আছে সেইখিনি পাব্লিছ হ'ব তো তাতে তোমালোকে মাজে মাজে চাই থাকিবা তাতে ইনফৰমেশ্যনখিনি পাবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ইয়াতো মই তোমালোকৰ চেনেলটোৰ মাধ্যমেৰে এইখিনি ইনফৰমেশ্যন তোমালোকক প্ৰভাইড কৰিম বা তোমালোকৰ বহুতে মানে কি CPCS বেটছত পঢ়িছা তো তোমালোকৰ কি হ'ব ছাপ'জ ইয়াতে এতিয়ালৈকে অফিচিয়েলি কোৱা নাই কিন্তু তোমালোকে ধৰি লোৱা যে 2 ইয়াৰ্ছ মাষ্টাৰ্ছ কৰ্চটো যদি এইবাৰ কটনে অফাৰো কৰে দেন কিছুমান লিমিটেড ছিটছতহে অফাৰ কৰিব মানে যিহেতু কটনত যিসকলে এইবছৰ পঢ়ি আছে তেওঁলোকৰ 4th ইয়াৰটো হ'ব এইবাৰ 4th ইয়াৰত হনাৰ্ছ ডিগ্ৰী বা হনাৰ্ছ উইথ ৰিচাৰ্চ ডিগ্ৰী দুইটা ডিগ্ৰীয়ে কটনত হ'ব যাৰ বাবে এইবছৰ হয়তো কিছুমান লিমিটেড ছিটছৰহে তোমালোকৰ বাকী ডিপাৰ্টমেণ্টৰ এডমিশ্যন হ'ব তো যেতিয়া অফিচিয়েলি সেইখিনি বস্তু পাব্লিছ হ'ব তেতিয়া মই নিশ্চয়কৈ তোমালোকক জনাম তোমালোকৰ ৱেবছাইটটো চাই থাকিবা এইখিনি কৈ আজিৰ ভিডিঅ'টো সামৰিলোঁ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কৰিবা চেনেলটো নতুন অহাখিনি ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ